অৰ্থনৈতিক ভূগোলৰ পৰিসৰ শাখাসমূহ। প্ৰথমে চাওঁ আহাচোন অৰ্থনৈতিক ভূগোল আচলতে কি। অৰ্থনৈতিক ভূগোল হৈছে ভূগোলৰ এক গুৰুত্বপূৰ্ণ শাখা য'ত মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ স্থানিক বিতৰণ, এই কাৰ্যকলাপক প্ৰভাৱিত কৰা কাৰক আৰু সেইবোৰৰ বিকাশৰ পদ্ধতি অধ্যয়ন কৰা হয়। বিশ্বৰ বিভিন্ন স্থানত একেধৰণৰ অৰ্থনৈতিক কাৰ্যকলাপ একেধৰণে বিকশিত হয় জানো? নহয় নিশ্চয়। বৰং ইয়াত পৰিৱেশ, জনসংখ্যা, পৰিবহণ, প্ৰযুক্তি আদি বহুতো বিষয় জড়িত হৈ থাকে। গতিকে আমি এই আলোচনাত এই অৰ্থনৈতিক ভূগোলৰ অধ্যয়নৰ পৰিসৰনো কিমান দূৰলৈকে বিস্তৃত, ইয়াৰ প্ৰধান কি প্ৰশ্নসমূহ সন্নিৱিষ্ট হৈ থাকিব, পৰম্পৰাগত আৰু আধুনিক দৃষ্টিভংগী কি, এই সম্পৰ্কে আলোচনা কৰিম। প্ৰথমে আলোচনা কৰোঁ আহা অৰ্থনৈতিক ভূগোলৰ অধ্যয়নৰ পৰিসৰ এই সম্পৰ্কে। অৰ্থনৈতিক ভূগোল মূলতঃ নিম্নলিখিত 5টা প্ৰশ্নৰ ওপৰত ভিত্তি কৰি অধ্যয়ন আমি কৰিব পাৰোঁ। প্ৰথম 1 নম্বৰতে অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত? কোনো উদ্যোগ বা অৰ্থনৈতিক কাৰ্যকলাপ ক'ত অৱস্থিত হ'ব, সেই সিদ্ধান্ত লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে ডিব্ৰুগড়ত চাহ উদ্যোগ আছে, আমি জানোৱেই। তাতে চাহ উদ্যোগে বিস্তাৰ লাভ কৰিছে। কি কাৰণত হৈছে? ইয়াৰ কাৰণটো হ'ল অনুকূল জলবায়ু, উৰ্বৰ মাটি আৰু উন্নত পৰিবহণ ব্যৱস্থা। গতিকে এই কাৰককেইটাই নিশ্চয় ইয়াত প্ৰভাৱ পেলাইছে। সেইকাৰণে এই অৰ্থনৈতিক কাৰ্যটো ডিব্ৰুগড়ত সংঘটিত হৈছে। দ্বিতীয় প্ৰশ্নটো সামৰি দিছে যে অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্য কি? কোনবিলাক বৈশিষ্ট্য এই কাৰ্যটোক প্ৰতিনিধিত্ব কৰিব? বিভিন্ন কাৰ্যকলাপৰ উৎপাদনশীলতা, প্ৰযুক্তি কেনেকৈ ব্যৱহাৰ হৈছে, বজাৰ ভিত্তি কেনেকুৱা, এইবিলাকৰ মাজত পাৰ্থক্য আছে। উদাহৰণস্বৰূপে তথ্য প্ৰযুক্তি উদ্যোগ বাংগালোৰত কেন্দ্ৰীভূত হৈ আছে। ঠিক তেনেকৈ কৃষিভিত্তিক উদ্যোগসমূহ অসমত বিস্তাৰিত হৈছে। গতিকে এইটো হৈছে ইয়াৰ অৰ্থনৈতিক বৈশিষ্ট্য। তৃতীয়তে অৰ্থনৈতিক কাৰ্যটো ইয়াৰ লগত আন কি কি পৰিঘটনাৰ লগত জড়িত হ'ব পাৰে? কোনো উদ্যোগ কেৱল নিজস্ব উৎপাদন পদ্ধতিৰে সীমাবদ্ধ নহয়, ইয়াৰ লগত আন বহুতো কাৰক জড়িত হৈ থাকে। উদাহৰণস্বৰূপে গুৱাহাটীত এখন ডাঙৰ বজাৰ আছে, আমি যাক হ'লচেল বজাৰ বুলি কওঁ। এই হ'লচেল বজাৰখনেই গোটেই অসমৰ বজাৰ নিয়ন্ত্ৰণ কৰে। বিভিন্ন বিক্ৰেতাই তাৰ পৰা সামগ্ৰী ক্ৰয় কৰে আৰু অসমৰ বিভিন্ন জিলা বা ৰাজ্যলৈ এই সামগ্ৰী যোগান ধৰা হয়। চতুৰ্থ কাৰ্যটো হ'ল যে যিকোনো এটা অৰ্থনৈতিক কাৰ্য যেতিয়া সংঘটিত হয়, কোনো এটা নিৰ্দিষ্ট স্থানতে কিয় হয়? এই কাৰ্যটো বেলেগ স্থানত নোহোৱাৰ কি কথা থাকিব পাৰে? সেইটো এটা প্ৰশ্ন। কাৰণ স্থান নিৰ্ধাৰণৰ কিছুমান কাৰক আছে, যেনে কোনো এটা সামগ্ৰী, বিশেষকৈ কেঁচা সামগ্ৰী কোন ঠাইত উপলব্ধতা আছে, জনশক্তি কেনেকুৱা, তাৰ বজাৰ গাঁথনি কেনেকুৱা, চৰকাৰী নীতি নিয়মৰ কথা আছে। এই সকলোবোৰ সামৰি অৰ্থনৈতিক কাৰ্যটো কোনো এটা নিৰ্দিষ্ট স্থানতহে সংঘটিত হৈ থকা আমি দেখা পাওঁ। অসমৰ বৰাক উপত্যকাত চাহ উদ্যোগ বিকাশ নহওঁতে ব্ৰহ্মপুত্ৰ উপত্যকাত ইয়াৰ ব্যাপকভাৱে বিকাশ হৈছিল। কাৰণটো কি জানানে তোমালোকে? কাৰণটো হ'ল ইয়াৰ জলবায়ু অধিক অনুকূল আছিল। আৰু শেষৰ বিষয়টো হৈছে আমি আলোচনা কৰি থকা এই অৰ্থনৈতিক কাৰ্যসমূহ যি স্থানত হৈছে সেই স্থানত নহয় যদি বেলেগ স্থানত হ'লহেঁতেন, ইয়াৰ পৰা আমাৰ কি লাভ বা লোকচান হৈছে চাওঁচোন। কেতিয়াবা কোনো উদ্যোগ কিবা বিশেষ স্থানত হ'লে অধিক লাভজনক হ'ব পাৰে বা কেতিয়াবা লোকচানৰ সন্মুখীন হ'ব পাৰে। উদাহৰণ এটা আমি চাওঁ,
অসমৰ কিছুমান চহৰত তথ্য প্ৰযুক্তি উদ্যোগ গঢ়ি তুলিলে বহুতো উচ্চ শিক্ষিত কৰ্মসংস্থাপন নথকা লোকে তাত সুযোগ সুবিধা পাব। যিধৰণে বেংগালুৰুত হৈছে, অসমৰ পৰা বহুত লোক বেংগালুৰুলৈ গৈ তথ্য প্ৰযুক্তিৰ উদ্যোগত কৰ্মসংস্থাপন লাভ আলোচনা কৰা ইতিমধ্যে প্ৰথম 3 প্ৰশ্নৰ ওপৰত গুৰুত্ব দিয়া হৈছে। যেনে কোনো উদ্যোগ বা কাৰ্যকলাপ ক'ত অৱস্থিত সেই বিষয়টোত ই অধিক গুৰুত্ব পাব। কৃষি, কল কাৰখানা, বাণিজ্যিক প্ৰধান গুৰুত্ব দিয়া হ'ব। এই অৰ্থনৈতিক কাৰ্যকলাপটো কোনো এটা নিৰ্দিষ্ট স্থানত কিয় সংঘটিত হৈছে, ইয়াক অন্তৰালত কি কাৰণ জড়িত হৈছে, এই বিষয়বিলাক। দ্বিতীয় দৃষ্টিভংগীটো হৈছে আধুনিক অৰ্থনীতি ভূগোলৰ দৃষ্টিভংগী। এই আধুনিক দৃষ্টিভংগীত শেষৰ 2 প্ৰশ্নৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়। কাৰ্যকলাপৰ স্থানিক পৰিৱৰ্তনৰ সম্ভাৱনা আৰু কিছুমান অঞ্চলত কিয় উন্নত, কিছুমান অঞ্চল কিয় উন্নয়নহীন হৈ থাকে, সেই বিষয়টো অধ্যয়ন কৰা হয়। এতিয়া এই আধুনিক অৰ্থনৈতিক ভূগোলৰ কথা কৈ আছোঁ যে এই আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন? আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ হৈছে জৰ্জ চিজহম। আৰু 2জন অৰ্থনীতিবিদ জেনেন আৰু ডাৰ্কেনৱাল, তেওঁলোকে কৈছে অঞ্চলভেদে উৎপাদন ক্ষমতা আৰু বজাৰ প্ৰৱণতা পৃথক হয়। এইটো স্বাভাৱিক পৃথক হোৱাটো, আৰু ই হৈছে অৰ্থনৈতিক ভূগোলৰ অধ্যয়ন ক্ষেত্ৰৰ এক গুৰুত্বপূৰ্ণ দিশ। আমি উদাহৰণ চাওঁ, ইয়াৰ প্ৰয়োগ চাওঁ। অৰ্থনৈতিক ভূগোলৰ জ্ঞান ব্যৱহাৰ কৰি বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰি। যেনে শিল্প আৰু উদ্যোগ স্থাপন। কোনো এটা শিল্প, কল কাৰখানা ক'ত স্থাপন কৰিলে অধিক লাভজনক হ'ব, সেই সিদ্ধান্ত ল'ব পৰা যাব। পৰিকল্পনা কেনেকৈ কৰিব লাগিব আৰু ইয়াক সৰলীকৰণ কেনেকৈ কৰিব লাগিব। এতিয়া মহানগৰসমূহত বাণিজ্যিক অঞ্চল আছে, বাসগৃহ আছে, উদ্যান আছে, বিভিন্ন স্থানত অৱস্থিত হয়। এইবিলাক বিজ্ঞানসন্মত অধ্যয়ন কৰিব পৰা যাব। অঞ্চল ভিত্তিক বিকাশ নীতি। চৰকাৰে ক'ত কি উদ্যোগ গঢ়ি তুলিব লাগে, কোনটো উদ্যোগে কোন ক্ষেত্ৰত স্থান পাব, কোনটো উদ্যোগৰ কাৰণে কেঁচা সামগ্ৰী কোন অঞ্চলত লাভ হ'ব, এনেকুৱা ধৰণৰ বিষয়সমূহ ইয়াত আলোচনা কৰিব পাৰি। এতিয়া আমি যিখিনি পঢ়িলোঁ তাৰ এটা মূল ভাৱ যদি চাওঁ, এনেকুৱা ধৰণে আমি সংক্ষেপে ক'ব পাৰিম অৰ্থনৈতিক ভূগোল আধুনিক সমাজৰ এক গুৰুত্বপূৰ্ণ বিষয়। নিশ্চয় ই কেৱল উদ্যোগৰ স্থান নিৰ্ধাৰণৰ ক্ষেত্ৰতে নহয়, বৰং জনসংখ্যা, পৰিবহণ, বজাৰ, বাণিজ্যৰ বিকাশত এক বিশেষ ভূমিকা গ্ৰহণ কৰে। পৰম্পৰাগত আৰু আধুনিক দৃষ্টিভংগীৰ সমন্বয়ে আমাৰ সমাজৰ সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থাৰ চিত্ৰ উন্মোচিত কৰে। যিসকলে এই বিষয়টোৰ জ্ঞান অৰ্জন কৰে তেওঁলোক উন্নয়নমূলক সিদ্ধান্ত লোৱাত অধিক কৌশলী হ'ব পাৰে। গতিকে আজি আমি যিখিনি পঢ়িলোঁ অতি গুৰুত্বপূৰ্ণ এটা বিষয় আলোচনা কৰিলোঁ। গতিকে সকলোৱে এইখিনি পুনৰ এবাৰ যদি নিজে অভ্যাস কৰা নিশ্চয় বুজিবলৈ আৰু সহজ হৈ উঠিব। বৰ্তমান সময়ত যি বিষয়বস্তু গভীৰতালৈ যোৱাটো অতি প্ৰয়োজন হৈ গৈছে, নহ'লে আমি কিছুমান উত্তৰ সমাধান কৰাৰ ক্ষেত্ৰত বহু জটিলতাৰ সন্মুখীন হ'ব। আৰু এইখিনিতে সকলোকে মই দেখুওৱা এই লিংকটোত এবাৰ যাবলৈ চেষ্টা কৰিব। আমি গুৰুত্বপূৰ্ণ বহু ভাল বিষয় ইয়াতে আলোচনা কৰিছোঁ। পোনে পোনে আপোনালোকে ইয়াত যোগাযোগ কৰিলে এই সকলোবোৰ একেলগে সংক্ষিপ্ত ৰূপত পাব। ধন্যবাদ।